নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7ৰ বিশেষ অনুষ্ঠান আলাপ আৰু আলাপক এক গতিশীল ৰূপ দিয়াৰ প্ৰয়াসেৰে আজি আমাৰ ষ্টুডিঅলৈ আমি আমন্ত্ৰণ কৰি আনিছো অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশিষ্ট শিল্পী আমগুৰি সমাজ জীৱনৰ সৰ্বপৰিচিত সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি সুশীল লাহন ছাৰক ছাৰ আপোনাক আমাৰ ষ্টুডিঅলৈ স্বাগতম জনাইছো নমস্কাৰ মই মোৰ পিনপা সকলোকে স্বাগতম জনাইছো কেনে আছে ছাৰ আপুনি বৰ্তমান ভালে আছে হয় বহুত কথা পাতিম ছাৰ কিন্তু প্ৰথমতে আপোনাৰ গছৰ পাতত বজোৱা এই সুৰটোৱে সকলোৱে হৃদয় স্পৰ্শ কৰে কথা পাতিম কিন্তু প্ৰথমতে আসাম লাইভ 7ৰ দৰ্শকলৈ আমি গছৰ পাতত এটা সুৰ আপোনাৰ কণ্ঠৰে আমি শুনাব বিচাৰিম হয় গছৰ পাতৰ সুৰ ইয়াৰ নামটো হৈছে পুহাৰী লতা পুহাৰী সকলোৱে জানে অসমৰ ৰাইজে জানিলে ইয়াতে মই প্ৰথম ভূপেন হাজৰিকাদেৱৰ গীত বজাবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰিখটো আছিলে মানে 1970 চন আপুনি প্ৰথম 1970 চনত পুহাৰী গছৰ পাতত হয় লতা এজোপা লতা পাতত প্ৰথম বজাবলৈ আপুনি আৰম্ভ কৰিছে 70 চনতে কেনেকৈ এই চিন্তাটো কেনেকৈ আহিছিলে যে এই গছ পাতটোত যে সুৰ তুলিব পাৰি হয় হয় তেতিয়া মই ক'ব লাগিব তেতিয়া মোৰ বয়স 13 বছৰ 14 বছৰ এনেকুৱাতে আছিলে তেতিয়া মই গৰু চৰাই আছিলোঁ মোৰ আচল ঘৰ হৈছে নকছাৰী চিনাজুলি গাঁৱত তাৰ মোৰ লগৰ ল'ৰা কেইজনমান লৈ পিনি গৰু চৰাওঁতে তেওঁলোকে কিছু পাত লৈ পিনি গীতৰ নহয় মানে গৰুটো খেদিছিলে বা ওচৰত কিবা চৰাই এজনী খেদিছিলে সেইমতে কৰিছিলে তেতিয়া মোকো তেওঁলোকে শিকাইছিলে তেতিয়া আমিও তেনেকৈ শিকিছিলোঁ আৰু এটাই কথা কিন্তু এটা মই দেখুৱাম ৰাইজক প্ৰথম শিকিছিলোঁ মই মাক সুধিছিলোঁ অ' মা ভাত হ'লনে এইটো প্ৰথম গীততকৈ প্ৰথম সেইটো সুৰ তুলিছিলে আপুনি সেইটো মই এনে অ' মা ভাত হ'ল নেকি এইটো মই বজাই শুনা মানে পাতত আপুনি সুৰ তুলিছিলে পাততে তেতিয়া মায়ে বুজি পোৱা নাছিলে মাক কিবা এটা সুধিছে নেকি কিন্তু সেয়াই আৰু তাৰপিছত মই নিজে নিজে ৰেডিঅ' আছিলে আমাৰ ঘৰত ৰেডিঅ' শুনি থাকোঁতে ভূপেন দাৰ গানবিলাক বাজিছিলে এটা দুখৰ কথা তেতিয়া মই ভূপেন দাৰ চিনি নাপাইছিলোঁ বা তেখেতে যে গান গাই আছে এইবিলাক মই নাজানিছিলোঁ তেতিয়া তেখেতৰ এটা গান মই শিকিছিলোঁ তেখেতে লিখা কিন্তু লতা মংগেশকাৰ বাইদেৱে গোৱা জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে এই গীতটি প্ৰথম মই তেতিয়া শিকা 70 চনত শিকা 13-14 বছৰীয়া এজন গৰখীয়াৰ উদ্ভাৱন গছৰ পাতত সুৰ তোলা এইটো সকলোৰে বাবে সম্ভৱপৰ নহয় আমি দীঘলীয়া নকৰি ছাৰ আপোনাৰ সুৰটো শুনিব বিচাৰিম মন স্পৰ্শ কৰি যোৱা সঁচাকৈ সাম্প্ৰতিক আমি যিখিনি বাদ্যযন্ত্ৰৰ সুৰ শুনো সেইবোৰৰ লগত যেন তুলনা নহয়
অতুলনীয় এটা সুৰ গছৰ পাতত ছাৰ পুনৰবাৰ আমি গছৰ পাতত সুৰ অন্য গীতত শুনিম আমি প্ৰথম আৰু ইয়াৰ পিছতে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে আপোনাৰ শৈশৱ আপুনি ক'ত পাৰ কৰিছিলে মই এতিয়া যোৰহাট জিলাৰ মৰিনী আণ্ডাৰ মৰিনী নকছাৰী চিনাতলি গাঁও আপোনাৰ শৈশৱ হয় 19 জন্মও তাতে 58ত মই জন্ম 58ত আপোনাৰ জন্ম 58 চনত মই জন্ম তাৰ মই নকছাৰী হাই স্কুলত তেতিয়া পঢ়িছিলোঁ মই তাতে মই মেট্ৰিক পাছ কৰিলোঁ 1975 ছাৰ তেতিয়াৰ শৈশৱ হয় আৰু এতিয়াৰ শৈশৱ হয় আপুনি 58ত জন্মগ্ৰহণ কৰা কিন্তু আমি বহুত পিছৰ যদিও আমাৰ শৈশৱবোৰ আৰম্ভ হৈছিলে আপোনাৰ মাৰ্বল গুটি টাং গুটি বকুল গছৰ তল আমলখি গছৰ তল জলফাই গছৰ তল আমাৰ শৈশৱ আৰু বৰ্তমান শিশুৰ শৈশৱবোৰ মোবাইল গেমৰ মাজত আবদ্ধ হয় 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 সেইটো হয় কি ক'ব আপুনি আপোনাৰ শৈশৱবোৰ কেনেধৰণে আপুনি পাৰ কৰিছিলে শৈশৱবিলাক সেয়া এই পাঠখনে মোক গোটেই ঘূৰি ফুৰিছিলোঁ পাঠখনৰ বিষয়ে অলপ কৈ ল'ব লাগিব কিন্তু মায়ে এদিন মোক কৈছিল ৰাতি যেতিয়া মই বজাওঁ তাই গান বজাব পৰা হ'লোগৈ এই গানটো বজাওঁ বাইদেউহঁতে বহীত গাইছিলে বা বিয়ানাম গাইছিলে সেইবিলাক মই বজাবলৈ শিকিছিলোঁ তেতিয়া মায়ে মোক এদিন ৰাতি কৈছিলে আপোনালোকৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিল তেওঁলোকে দেউতাই ভাল পাইছিলে আৰু তেওঁ মায়ে কৈছিলে যে ৰাতি এইবিলাক বজাব নাপায় দেই এনেকৈ কৈছিলে ধুনীয়াকৈ ক'লে তেতিয়া মই সেইদিনা পৰা মই ভাবিলোঁ কি দিনত ৰাতি বজালে নিশ্চয় কিবা এটা অসুবিধা হ'ব পাৰে সেইদিনা পৰা মই দিনত ৰাতিপুৱা গৈ পিনি পথাৰলৈ গৈ বজাইছিলোঁ তাৰপিছত তেতিয়াই মই গীত শিকিছোঁ বুলি ক'ব নোৱাৰি ৰেডিঅ'ত যে গানবিলাক শুনি থাকোঁ মই তেনেকৈ শিকা কিন্তু মই ৰেডিঅ' শিকা নাই তাৰপিছত তেতিয়াই মোক গাঁৱত বা স্কুলত কিবা পাতিলে মোক গোৱাইছিলে গান আচলতে এই পুৰণা গান ধুনীয়া গাইছিলোঁ তাৰপিছত এদিন মই মোৰ কথাটো কৈ লওঁ 75ত পাই মই 76ত মই আৰক্ষী বিভাগত চাকৰি পালোঁ কিমানত ক'লে 77ত আপুনি আৰক্ষী বিভাগত সোমালোঁ তাৰমানে মই এজন ফুটবল প্লেয়াৰ আছিলোঁ ফুটবল প্লেয়াৰ হিচাপে মোক তালৈ লৈ গৈছিলে আৰু মই চাকৰি এটা পাইছিলোঁ আৰু এটা দুখৰ কথা মই কোনো কলেজত পঢ়িবলৈ নহ'ল কিন্তু কলেজৰ বিষয়ে মই বহুত ঘূৰি ফুৰিলোঁ কলেজত তেতিয়া যোৱাত থাকোঁতে মোক মাতে গান গাবলৈ কিন্তু এই পাঠখনৰ কথা তেতিয়া কাকো কোৱা নাছিলোঁ মই চাকৰি জীৱনৰ কথা পাতিম জানিব লগা আছে কিছু কথা আমাৰ কিন্তু তাৰ মাজতে আপুনি এজন গীতিকাৰ আপুনি সুৰকাৰ আপোনাৰ গীতৰ সুৰে আপোনাৰ গীতৰ কথাই আমাক মুগ্ধ কৰে আপোনাৰ এটা গীত এটা যুগমীয়া গীত যি সৰ্বজনৰ অন্তৰ আন্দোলিত কৰে তেনেকুৱা এটা গীত আপোনাৰ কণ্ঠত নিজৰ গীত মইনি চাম গীতাখন লৈ লওঁ গীটাৰ এতিয়া কৈ দিছোঁ বাৰু ৰাইজক গীটাৰ মই তেনেকৈ নবজাওঁ কিন্তু এনেই লগত থাকিলে গানটো বজাব জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি উৰুষা পূজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি দবা কাহে য'ত ৰজন জনাই হৰি নামে য'ত ৰজন জনাই সেইখনি মোৰ মৰমী গাঁও সেইখনি মোৰ চেনেহী গাঁও এতিয়া তুলসীৰ তলত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি উৰুষা পূজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি এইটোৱে আছিলে কিছুমান কথাই আমাকো সংবাদদাতা হিচাপে কাম কৰিছোঁ যে কেতিয়াবা মনটোত দুখ দিয়ে এই মহেন্দ্ৰ হাজৰিকাৰ গীতৰ সুৰত বা গীতৰ কথাত আমি কিছুমান
জাগৰণ আনিব পৰা স্বদেশ প্ৰেমমূলক গীত শুনিবলৈ পাইছিলোঁ, যিটো সময়ত চৰকাৰে জনসাধাৰণৰ ওপৰত আতিশয্য চলাইছিল। সেই সময়ত মহেন্দ্ৰ হাজৰিকাই স্বতঃস্ফূৰ্তভাৱে গাইছিল, শাসন কৰাৰ চলেৰে শোষণ কৰিছ কিয় বাৰু তহঁতে, মোৰ আই দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি লগালি কিয়। এই গীতবোৰে জনসাধাৰণক এটা বাৰ্তা দিছিল, এটা পথ দিবলৈ চেষ্টা কৰিছিল। ঠিক তেনেকৈ ভূপেন হাজৰিকায়ো সেই সময়ত বহুত গীতেই গাইছিল। এতিয়া নতুন চামৰ যিসকল গীতিকাৰ, যিসকল সুৰকাৰ, সকলো নহয়, প্ৰায়সকলৰ ক্ষেত্ৰতে যেন এই ৰজাঘৰক তুচ্ছ তাচ্ছিল্য কৰাতে ব্যস্ত হৈ থাকে, য'ত জনতাৰ স্বাৰ্থ, কেঁচা মাটিৰ গোন্ধ, পলসুৱা মাটিৰ গোন্ধ যেন সেই গীতবোৰত নাথাকে। কেনেকুৱা লাগে এই কথাবোৰ? খুব দুখ লাগে। আমি এইটো প্ৰায় শিল্পী নতুন ওলাইছিল, খুব ভাল লাগে তেওঁলোকক গীত শুনো, তেতিয়া অলপ দুখ লাগে। তেওঁলোকে আমাৰ সুৰবিলাক পাহৰি গৈ পিনি বেলেগৰ সুৰ তাত ভৰাই দিয়া যেন লাগে কিছুমান ক্ষেত্ৰত সুৰবিলাক। কিন্তু আমাৰ অসম বুলি কৈছোঁ, অসমীয়া আমি, ইয়াৰ সুৰখিনি, অসমীয়াৰ সুৰখিনি কিন্তু এইটো নাছিলে। তাত অন্যপা কোনো নলৈ পিনি গাইছিলে, আচলতে খুব সুন্দৰকৈ গাইছিলে, যিখিনি আমাৰ বুকুত প্ৰত্যেকজন মানুহে সোমাই গৈছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে, এটা গীত এসপ্তাহ বা এদিনেই চলে, এমাহটো নাযায়, পাহৰি যায় মানুহে। কিন্তু আগৰ গানবিলাক এতিয়াও কিয় ঘৰত গাই থাকে, এইটো আমি শুনি থাকোঁ। কিন্তু খুব ভাল লাগে। বহুত মানুহে আহিলে আমাৰ লগত কথা পাতিলে এই কথাখিনি ওলায়, আমি যি পাৰোঁ কওঁ। তেতিয়া নতুন চামক কওঁ, তোমালোকে প্ৰথম যদি গান শিকিবলৈ মন আছে, পুৰণি গানবোৰ প্ৰথম শিকি লোৱা, আৰু তাৰ মাজতে তুমি নিজে লেখা, নিজে সুৰো কৰা, নিজে গাই থাকিবা, সেইটো মই আমনি নকৰোঁ। কিন্তু প্ৰথম গাওঁতে পুৰণি গানখিনি আমাৰ যিখিনি, কিন্তু সেইখিনি আচল পুৰণি হৈ আছে। আৰু তাত এনেকুৱা এটা কথা হৈছে, এতিয়া নতুনকৈ ওলোৱা তিৰোতাই হওক বা ল'ৰাই হওক বা তেওঁলোকে আমাৰ অসমীয়া ভাষাটো মুখৰ পৰা যেন ক'ৰবাত বেলেগ পিনে গৈছে, এনেকুৱা এটা হয়। বহুতে কয় এইটো হিন্দী টাইপত গালে বা ইংৰাজী টাইপত আনিলে নেকি গানটো, মোক সোধে। মই সেইবিলাক নাজানো, মই গানটো ইংৰাজী হ'লেও সেইটো মই ভাল পাওঁ, কিন্তু এইটো ইংৰাজী তেওঁ আনিছে চাগে, তেওঁ মন গৈছে, এইবিলাক কথা পাওঁ। ছাৰকে আজি এই আলাপ অনুষ্ঠানৰ অতিথি হিচাপে যিহেতু সুশীল লাহন ছাৰ আছে, যি সঁচা অৰ্থত কেঁচা মাটিৰ গোন্ধেৰে নিজৰ কণ্ঠ নিগৰাই, ছাৰক সাক্ষী কৰিয়ে নতুন চাম যিসকল গীতিকাৰ সুৰকাৰ উপদেশ নহয় আহ্বান জনাব বিচাৰিছোঁ। চাওক, যি সময়ত মূল্যবৃদ্ধিয়ে জনতাক তাহি মধুসূদন দেখুৱাইছে, যি সময়ত কৰ কাতলৰ বোজা জনসাধাৰণক অতিষ্ঠ কৰিছে, এই সময়ত আপোনালোকে যদি পাৰে এনেকুৱা কিছুমান সৃষ্টিশীলতাত গুৰুত্ব দিয়কচোন, য'ত জনতাই আপোনালোকৰ গীতৰ কথা, আপোনালোকৰ গীতৰ সুৰেৰে জনতাই যাতে নতুনকৈ কথাখিনি চিন্তা কৰিবলৈ প্ৰেৰণা পায়। যি মহেন্দ্ৰ হাজৰিকা, ভূপেন হাজৰিকা বা সুশীল লাহন ছাৰ বা অন্যান্যজনৰ গীতত প্ৰেৰণা হিচাপে জনতাই লাভ কৰিছিলে, আপোনালোকে আশা কৰোঁ আপোনালোকে অনাগত দিনত এনেকৈ প্ৰেৰণাদায়ক গীতৰ কথা আৰু সুৰ আমাক প্ৰদান কৰিব। কথা পাতি থাকিম ছাৰ, পুনৰ এটা গীতেৰে আকৌ আৰম্ভ কৰোঁ। হয়, মই 90 চনত যেতিয়া ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত গীত গায়ক হিচাপে সুবিধা পালোঁ, প্ৰথম 4টা গীত গাইছিলোঁ, তাৰ প্ৰথম গানটো গাইছিলোঁ। তো গীতিকাৰ আছিল তেতিয়া গুণমণি বৰা, নাম শুনিছে চাগে, অসমৰ এগৰাকী বিখ্যাত গীতিকাৰ, তেখেতৰ গান এটা গাইছোঁ। গাওঁ মই বৰ ভাল পাওঁ, য'ত আছে মৰমৰ সঁচা নিজৰা। গাওঁ মই বৰ ভাল পাওঁ, য'ত আছে জীৱনৰ সঁচা বতৰা। গাওঁ মই বৰ ভাল পাওঁ, য'ত আছে মৰমৰ সঁচা নিজৰা। ভাল পাওঁ আহিনৰ সেউজী পথাৰ, সুদূৰৰ নীলিম আকাশ। ভাল পাওঁ আহিনৰ সেউজী পথাৰ, সুদূৰৰ নীলিম আকাশ।
ৰিপ ৰিপ বতাহৰ কোমল পৰশ ভাল পাওঁ মাটিৰ সুবাস মন হয় আপোন বিধুৰ গাঁও মই বৰ ভাল পাওঁ য'ত আছে মৰমৰ সঁচা নিজৰা গাঁও মই বৰ ভাল পাওঁ য'ত আছে জীৱনৰ সঁচা বতৰা ইমান ধুনীয়া মোৰ আই অসমী সেউজীয়া পাহাৰে আৱৰা ইমান ধুনীয়া মোৰ আই অসমী সেউজীয়া পাহাৰে আৱৰা বুকুৱেদি বৈ যায় সাগৰ ধিয়াই জিৰ জিৰ পাহাৰী নিজৰা মন হয় আপোন পাহৰা গাঁও মই বৰ ভাল পাওঁ য'ত আছে মৰমৰ সঁচা নিজৰা গাঁও মই বৰ ভাল পাওঁ য'ত আছে জীৱনৰ সঁচা বতৰা য'ত আছে মৰমৰ সঁচা নিজৰা সুন্দৰ গাঁৱক এৰি আমাৰ জীৱনটো যেন কেতিয়াও পূৰ্ণ নহয় সেইকাৰণে কোৱা হয় গাঁওখন আমাৰ বুকুৰ আপোন যি কি নহওক ছাৰ পুনৰবাৰ এই মানে হেৰিত আপোনাৰ এটা সুৰ গছৰ পাতত এটা সুৰ আমি শুনিব বিচাৰিম গছৰ পাতত কি কম ভাষা আছে মাত্ৰ কিছুমান কথা আচলতে ক'ব পৰা নাযায় অন্তৰে অনুভৱ কৰিব পৰা যায় যেটো কথাৰে ভাষাৰে প্ৰকাশ কৰিব পৰা নাযায় স্যাৰ আমি প্ৰথমতে পাতিছিলো আধা ঘণ্টা মানৰ এটা আলোচনা আমি কৰিম যদি সময় হৈছে তথাপিতো মই আপোনাক হয়তো এজন অস্ত্ৰধাৰী সৈনিক হি খাকি পোছাকেই হওক হি জলফাই ৰঙী পোছাকেই হওক এজন অস্ত্ৰধাৰী সৈনিক আৰু এজন সাধাৰণ যুৱক বা সাধাৰণ মানুহৰ মাজত পাৰ্থক্য আছে সেই সময়ত যেতিয়া আপুনি এজন আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল তেতিয়া সময়ৰ এটা আপুনি স্মৃতি কওকচোন যেনে যিটো স্মৃতি আজিও আপোনাৰ হিহৰিত কৰে তেনেকুৱা বিশেষ স্মৃতি বহুতে আছে তেতিয়া মই যেতিয়া ভৰ্তি হৈছিলোঁ তেতিয়া আমি আমাৰ দেশখন এনেকুৱা আছিলে তেতিয়া এইটো পাহৰিলোঁ এটা কি হৈছে আমাৰ কিছু জেগাত যাওঁতে আমি যাব নোৱাৰা হৈছিলোঁ ৰাইজে বুলি ক'লে এটা বা মানুহে ৰাইজে এই য'ত আমি গাড়ীৰে পাৰ হৈ যাওঁ তাত জ্বলাই দিছিলে এনেকুৱা এটা হৈছিলে এইটো কোন চনৰ কথা হ'ব এইটো
78 এনেকুৱা 78 কি হৈ জানো বেংগলী বাঙালী ওপৰত লাগিছিলে নেকি তেনেকুৱা কিবা এটা হৈছে আৰু তাৰপিছতো এটা আছেই তাৰ বাহিৰলৈ আমাৰ বহুত ডেকা গাভৰু গুচি গৈছিলে আছেই গ'ল তাতো মই পঢ়িছিলোঁ তাৰপিছত সেইটোতো পঢ়িছিলোঁ আমি তাৰ গাড়ী তাতে এৰি থৈ গুচি যাবলগীয়া হৈছিল তাৰমানে এনকাউণ্টাৰ হৈ গৈছে আপোনালোকৰ জ্বলাই দিছিলে আৰু এখন তিতাবৰ এখন আউটপোষ্টো জ্বলাই দিছিলে তাতে এই ভাগ বেছি হৈছিলে কিন্তু তাতে আমি পাইছিলোঁ আমি যেতিয়া গৈ থাকোঁ তেতিয়া কিন্তু বয়সস্থ মানুহবিলাকে সকলোৱে আমাক এনেকৈ চেলুট মানে নমস্কাৰ দিছিলে ভালনে সুধিছিলে কিন্তু প্ৰায়বিলাকে নুসুধে আমাক দেখি পলাইছিলে সেই পৰিৱেশটো চা বেলেগ আছিলে সেই আন্দোলনৰ সেইটো এটা পৰিৱেশ এই যিটো ক'লে আপোনালোকে গাড়ী পাৰ হৈ যোৱাৰ পিছত জ্বলাই দিছিলে সেইটো এটা সেই সময়ত এটা আমি ঘূৰি আহিব পৰা নাছিলোঁ আমি কিমান দূৰ কেনি ঘূৰি আমি আকৌ যোৰহাটলৈ আহিবলগীয়া হৈছিলে এইবিলাক কথা আছে মনত এই এনেকুৱাই কিন্তু ৰাইজৰ পৰা আমি তেনেকৈ কোনো বেয়া ধৰণে আহিব পাৰে সেইটো কিবা এটা হৈছিলে দেশৰ কাৰণে কৰিব যাওঁতে আমাক বাধা দিছিলে এনেকুৱা হ'ব পাৰে সেইটো এটা পৰিৱেশ আছিলে আৱেগ আছিলে কিন্তু সেই তেতিয়া আৰু এতিয়াৰ মাজত কিন্তু যথেষ্ট পাৰ্থক্য আছে যেতিয়া আমি সাম্প্ৰতিক সময়ত যেতিয়া দেখো এখন থানা জ্বলাই দিয়া হৈছে কৰ্তব্যত যোৱা একাংশ আৰক্ষীক ধৰি মাৰপিট কৰা হয় এই কথাবোৰ যেতিয়া অসমীয়া যুৱক হিচাপে আমি দেখো তেতিয়া আমাৰো যথেষ্ট ক্ষোভ হয় কেনেকুৱা লাগে ছাৰ কওকচোন এজন যুৱক বা যুৱতীয়ে আৰক্ষী খাকী পোছাকযোৰ পিন্ধে জনতাৰ নিৰাপত্তাৰ স্বাৰ্থত আইন শৃংখলা ৰক্ষাৰ বাবে আৰু সেই অগ্ৰণী ব্যক্তিজনক যেতিয়া মাৰপিট কৰিব কোনোবা দস্যু প্ৰকৃতিৰ মানুহে এখন থানা জ্বলাই দিব কেনেকুৱা লাগে আপোনাৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে অনুভৱ কেনেকুৱা ক'ৰবাত যেন আইনৰ সুৰুঙা থাকি গৈছে যাৰ কাৰণে এখিনি ইমান উদ্দণ্ড মানসিকতাৰ মানুহে এই আৰক্ষীসকলৰ ওপৰত এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিবলৈ সাহস পাইছে আচলতে কঠোৰ আইন অনাৰ প্ৰয়োজনীয়তা নাই নে ছাৰ আছে আনিছে না কঠোৰটো আনিছেই কিন্তু আৰু এটা কথা কি দিছে বহুত কথা তাতে আকৌ অলপ ঢিলাও কৰিছে নিজেই কৰিছে ঢিলাটো ছাৰ পুনৰবাৰ এটা গীত আপোনাৰ কণ্ঠ কোনটো গীত শুনাব ছাৰ গৌৰীসাগৰ মোৰ বন্ধু আনন্দ গগৈ তেওঁ গীত লিখি আছে বহু গীতেই গাইছোঁ আৰু এটি নতুন গীত এই গীতটি মই অলপ দিনৰ পাছতে ৰেকৰ্ডিং হোৱাৰ কথা আছে এই গানটো আজি মই গাই আছোঁ সাগৰে নেজানে সীমা তাৰ ক'ত আকাশে নেজানে পৰিধি জীৱনে নেজানে কেতিয়ানো হ'ব এই জীৱনৰ সমাধি এই জীৱনৰ সমাধি সাগৰে নেজানে তুমিতো নেজানা ময়ো নেজানো আমি কোন জনমৰ আপোন তুমিতো নেজানা ময়ো নেজানো আমি কোন জনমৰ আপোন চকুতে চকু থৈ মৰমতে ডুবো চকুতে চকু থৈ মৰমতে ডুবো যেন পুতি নিশাৰ সপোন যেন পুতি নিশাৰ সপোন সাগৰে নেজানে সীমা তাৰ ক'ত আকাশে নেজানে পৰিধি জীৱনে নেজানে কেতিয়ানো হ'ব এই জীৱনৰ সমাধি এই জীৱনৰ সমাধি কাৰ কপালত কিনো লিখা আছে কোনে বাৰু জানে কাৰ কপালত কিনো লিখা আছে কোনে বাৰু জানে সুখৰ হাঁহিনে দুখৰ চকুলো কোনেও নেজানে কোনেও নেজানে
সাগৰে নেজানে। ভাল লাগিল ছাৰ। ছাৰ পুনৰবাৰ যেহেতু আমি অনুষ্ঠান সামৰিব লাগিব, সামৰণিৰ প্ৰাকখনত এই পোহাৰী গছৰ পাতত আমি আপোনাৰ কণ্ঠেৰে জাতীয় সংগীতটো শুনিব বিচাৰিম। হয়, ও মোৰ আপোনাৰ দেশ, হয়, ও মোৰ আপোনাৰ দেশ, জনগণ মন। এই গীতটি গোটেই অসমৰ ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে মই চেষ্টা চলাইছোঁ, কিন্তু অতি দুৰ্ভাগ্য কোনো ল'ৰা ছোৱালী মই তেনেকৈ সৰহকৈ পোৱা নাই। 100 লাগে, 3-4জন পাওঁ, 3-4জন বজালে নহ'ব চাগে। গতিকে আজি প্ৰিয় দৰ্শকসকল, ছাৰে ইমান এটা প্ৰশংসনীয় পদক্ষেপ ল'ব বিচাৰিছে। যিসকলে এই অনুষ্ঠানটো চাইছে, ছাৰক এই কামটোত শিকাব, শিক্ষা দান দিব, মাত্ৰ আয়ত্ত কৰিব লাগে। অন্ততঃ অভিভাৱকসকলে অনুভৱ কৰক, নিজৰ সন্তানক যদি এই যিটো আচলতে কি বুলি ক'ম, মই ভাষা বিচাৰি পোৱা নাই, এই গুণটো যদি আয়ত্ত কৰাই থ'ব পাৰে, কালিলৈ হয়তো সেইসকলে এটা বিস্তীৰ্ণ পথাৰত এই শিক্ষাটো, এই কলাটো আৰু প্ৰচাৰ কৰিবলৈ সুবিধা পাব। গতিকে ছাৰৰ পৰা এই শিক্ষাটো আয়ত্ত কৰিবলৈ আপোনালোকে নিশ্চয় কৃপণালি নকৰিব। আৰু এই সুৰৰ পিছতে আমি আমাৰ অনুষ্ঠান সামৰিম আৰু অনাগত দিনত ছাৰৰ দৰে গুণসম্পন্ন ব্যক্তি আমি আসাম লাইভ 7ৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাম। চাই থাকিব আসাম লাইভ 7, আৰু যিসকলে এতিয়াও আসাম লাইভ 7 লাইক আৰু ফ'ল' কৰা নাই, ইউটিউবত ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে এনেধৰণৰ অনুষ্ঠান চাই থাকিবলৈ ইউটিউব আৰু ফেচবুকত লাইক, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ, আমি শুনিব বিচাৰিম। বহুত বহুত ধন্যবাদ ছাৰ, কৃতজ্ঞতা জনাইছোঁ। জাতীয় সংগীতৰ এই কথা, এই সুৰে যাৰ অন্তৰ আন্দোলিত কৰিব নোৱাৰে, সি কেতিয়াও এজন নিশ্চিতভাৱে ভাল অসমীয়া হ'ব নোৱাৰে। ছাৰ কি ক'ম, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে, আপোনাৰ বহুমূলীয়া সময় দিলে। মাত্ৰ ভগৱন্তৰ ওচৰত আমি এটাই প্ৰাৰ্থনা কৰিম, আপোনাক শতায়ু প্ৰদান কৰা। ছাৰ শেষত মই আসাম লাইভ 7 সম্পৰ্কত আপোনাৰ পৰা এটা সমালোচনাত্মক, প্ৰশংসা কৰা বহুত ওলাব, বেয়া পোৱা বহুত ওলাব, এটা সমালোচনাত্মক দুখাৰী বাক্য মই শুনিব বিচাৰিম, যি বাক্যই মোক অনাগত দিনত আৰু অধিক সাৱলীল ৰূপত আসাম লাইভ 7ক আগবঢ়াই নিবলৈ প্ৰেৰণা দিব। আসাম লাইভ 7 মই প্ৰতিদিনাই চাই থাকোঁ, খুব ভাল লাগে। কাৰণ আমাৰ নিজৰে ঘৰৰ আৰু ৰাইজৰ আগত এখেতে গোটেইখিনি দেশৰ কথা জনাই দিছে, খুব ভাল লাগে। আমি দেখিলে, আমি ঘৰৰ মানুহ, মই নিজেই কওঁ, বা ওচৰৰ এইখন আপোনালোকে চাব, ইয়াতে আপোনাৰ নিজৰ ঘৰৰ কথা গোটেইখিনি পাব। গতিকে সকলো ৰাইজকে মই আহ্বান জনালোঁ, যাতে আপোনালোকে নেৰিব, চাই থাকক। কাৰণ আমাৰ জেগা, আমাৰ মাটি, আমাৰ ভেটি। গতিকে আপোনালোকৰ শুভেচ্ছা কামনা কৰি সামৰণি মাৰিম। ধন্যবাদ ছাৰ, আপোনাক পুনৰবাৰ নমস্কাৰ জনাইছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি আগবাঢ়ি যাওক, আমি সদায় আপোনাৰ লগত আছোঁ, আৰু আপোনাৰ যিটো ইচ্ছা আছে, এই ইচ্ছাটো পূৰ্ণতা প্ৰাপ্তি পাওক। তাৰ কাৰণে আমি আমাৰ পৰ্যায়ত যিখিনি প্ৰচেষ্টা ল'ব লাগে, মই কথা দিছোঁ আজি আনুষ্ঠানিকভাৱে আমি আমাৰ প্ৰচেষ্টাটো কেতিয়াও কৃপণালি নকৰিম। পুনৰবাৰ লগ পাম ছাৰ, আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, চাই থাকিব এনেধৰণৰ অনুষ্ঠান, ছাৰৰ দৰে গুণৱান ব্যক্তি আমি পুনৰবাৰ আলাপৰ মজিয়ালৈ স্বাগতম জনাম। চাই থাকিব আসাম লাইভ 7। আজিলৈ আহিছোঁ, ধন্যবাদ।